নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিছৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। অহা 8 জুন তাৰিখে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ বি ফাৰ্ম আৰু ডি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সাম আছে। আই হোপ কি আপোনালোক সকলোৰে প্ৰিপাৰেশ্যনবিলাক হৈ গ'ল। আপোনালোকে ভয় কৰাৰ কোনো প্ৰয়োজন নাই, এক্সামটো ভালকৈ দিব, নিশ্চয় ভাল হ'ব। এই ভিডিঅ'টোত আজি আমি ইয়াৰে OMR ফিলিংটো কি ৰাইট প্ৰচেছ আছে বা OMR ফিলিং কেনেকৈ কৰে, কিছুমান এডমিটত ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন দিয়া আছে আৰু ড্ৰেছ কোড বা এডমিটৰ লগত কি ডকুমেণ্ট লৈ যাব লাগিব, আপোনালোকে লগত কি লৈ যাব পাৰিব, এডমিট কাৰ্ডখন কেইখন লাগে বা থাম ইমপ্ৰেশ্যন ঘৰতে দিব লাগিব নে, এই সকলোবিলাক তথ্য ভিডিঅ'টো জনাম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। যদি আপোনালোকৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকক প্ৰথমতে OMR শ্বীটখন তেওঁলোকৰ ফালৰ পৰা প্ৰভাইড কৰি দি দিব। আপোনালোকে OMR শ্বীটখনত ৰোল নং আৰু কুৱেশ্যন বুকলেট নম্বৰ, কুৱেশ্যন বুকলেট নম্বৰটো আপোনালোকে যেতিয়া কুৱেশ্যন পেপাৰখন দিয়ে তেতিয়া পাই যাব আৰু ৰোল নম্বৰটো আপোনালোকৰ এডমিট কাৰ্ডত থাকিবই। আপোনালোকে এইখিনি ফিল আপ কৰিব লাগিব। তাত কোনো ধৰণৰ নাম লিখিব নালাগে। এইটো জাষ্ট এক্সাম্পলৰ কাৰণে দিছোঁ, এইখিনি নাম চাম লিখিব নালাগে। এইফালে কি লিখিব লাগে আপোনালোকক দেখাই দিছোঁ। এনেকৈ ৰোল নংটো থাকিব আৰু কুৱেশ্যন বুকলেট নং লিখা থাকিব। আপোনালোকৰ ৰোল নংটো যেইটা ৱাৰ্ড আছে বা যি আছে ইয়াতে লিখি দিব। 1 2 3 4 5 যি ৰোল নং হয় ইয়াতে এনেকৈ লিখি দিব। লিখি দিয়াৰ পিছত ইয়াতে আপোনালোকে ঘৰবিলাক দিব লাগিব। ইয়াতে যদি 1 দিছে তেনেহ'লে ইয়াতো আপোনালোকে ইয়াতে 1ত গ'ল্ড এনেকৈ দিব লাগিব আৰু বাহিৰত যাব নালাগিব। যদি ইয়াতে কিবা কাৰণত 2 নম্বৰটো আপোনালোকৰ 5 হয়, মানে ৰোল নঙৰ ৱাৰ্ডবিলাক ইয়াতে লিখিব লাগিব। যদি 5 হয় তেনেহ'লে ইয়াতে 5টো বিচাৰিব, এনেকৈ 5 দিব লাগিব। যদি ইয়াতে 3 হয় তেনেহ'লে ইয়াতে 3 ৰাউণ্ড গ'ল দিব লাগিব। নেক্সট কুৱেশ্যন বুকলেট নম্বৰটো থাকিব। কুৱেশ্যন পেপাৰখন দিওঁতে আপোনালোকৰ কুৱেশ্যন বুকলেট নম্বৰ এটা থাকিব। সেইটো ইয়াতে লিখিব লাগিব। ইয়াতে 5 6 7 8 0 0 এনেকৈ কিবা থাকিব আৰু এক্সাম্পল এইটো ইয়াতে আপোনালোকে 5ত চাব লাগিব। 5ত এনেকৈ গ'ল্ড চিন দিব লাগিব। এনেকৈ ইয়াতে 6ত এনেকৈ দিব লাগিব। আপোনালোকে এইখিনি ফিল আপ কৰিব লাগিব। এই ইনষ্ট্ৰাকশ্যনখিনি তাত থকা ইনভিজিলেটৰে দি দিব। তথাপিতো আপোনালোকে বুজি নাপালে ইনভিজিলেটৰক সুধি ল'ব পাৰিব। তেওঁলোকে ভালকৈ সকলোবিলাক ইনষ্ট্ৰাকশ্যন বুজাই দিয়ে। টোটেল 100টা MCQ থাকিব। তাত ভাগ কৰা থাকিব 25টা ফিজিক্সৰ পৰা, 25টা কেমেষ্ট্ৰিৰ পৰা, 25টা বায়'লজিৰ পৰা আৰু 25টা ইংলিছ গ্ৰামাৰ পৰা। টোটেল 4টা ছেকশ্যন থাকিব। পেপাৰখনতো 4টা ছেকশ্যন থাকিব আৰু OMR শ্বীটখনতো 4টা ছেকশ্যন থাকিব। এনেকৈ দি দিব 5টা এনেকৈ ছেটকৈ। ABCD আৰু কুৱেশ্যন পেপাৰখন, আপোনাৰ কুৱেশ্যন পেপাৰখন আৰু আপোনাৰ কাষৰ ষ্টুডেণ্টজনৰ কুৱেশ্যন পেপাৰখন নিমিলে। কুৱেশ্যন ছেমে থাকে, কিন্তু কুৱেশ্যনৰ যদি আপোনাৰ 1 নম্বৰ থাকে, আপোনাৰ কাষৰ ল'ৰাজনৰ সেই কুৱেশ্যনটোৱে 10 নম্বৰ থাকিব পাৰে। তেনেকৈ মানে কুৱেশ্যন ABCD বা এনেকৈ ছেট ভাগ কৰি দিয়ে। কুৱেশ্যন ছেম থাকে, কিন্তু মানে কুৱেশ্যনৰ প্লেচটো বেলেগ বেলেগ হয়। ইয়াতে আপোনালোকৰ কুৱেশ্যনটো থাকিব। কুৱেশ্যনটো ভালকৈ পঢ়ি ল'ব। ভালকৈ পঢ়ি লোৱাৰ পিছত তাত আপোনালোকৰ এনচাৰটো চাই ল'ব। আপোনালোকৰ 1 নম্বৰ কুৱেশ্যনটোৰ ছাপ'জ এনচাৰটো 3C হয়, ইয়াতে আপোনালোকে 1 নম্বৰ C তেনেকৈ ৰাউণ্ড কৰি দিব লাগিব। নেক্সট 2 নম্বৰটো হ'লে 2 নম্বৰটোৰ যদি D2 হয়, Dত ৰাউণ্ড কৰি দিব লাগিব। এনেকৈ আপোনালোকে ৰাউণ্ড কৰিব লাগিব। আৰু যদি কিবা কাৰণত আপোনালোকৰ এটা এনচাৰ চাওঁতে ভুল হ'ল, ছাপ'জ 5 নম্বৰ এনচাৰটো আপোনালোকে জানে, 5 নম্বৰ এনচাৰটো C হয়, কিন্তু আপোনালোকৰ বাই মিষ্টেকেলি Bটো দিয়া গ'ল। পিছত আপোনালোকে গম পালে যে আপোনালোকৰ এইটো ভুল হৈছে, আপোনালোকৰ এনচাৰটো C হয়, আপোনালোকে বাই মিষ্টেকেলি বা কিবা বেলেগ কৰোঁতে বা এনেকৈ ভুল দিয়া গ'ল। আপোনালোকে পাছত গম পালে ইয়াৰ শুদ্ধ উত্তৰটো C হয়। যদি আপোনালোকে Bত দিয়াৰ পিছত Cটো দি দিয়ে, তেনেহ'লে এইটো এনচাৰ আপোনালোকৰ কেনচেল হৈ যাব। এই কুৱেশ্যনটোত কোনো ধৰণৰ মাৰ্ক নাপাব। এটা কুৱেশ্যনৰ কাৰণে এটা এনচাৰহে দিব। কিবা কাৰণত এবাৰ ভুল হৈ গ'লে সেই এনচাৰটো আৰু মাৰ্কাৰ হওক বা ইৰেজাৰ বা হোৱাইটনাৰ ইউজ কৰি এইটো মুছি নিদিব। তেনেকৈ থাকিব দিব। আৰু এনেকৈ 100টা কুৱেশ্যনৰ কাৰণে আপোনালোকে এনচাৰবিলাক কৰি ল'ব। প্ৰথমতে আপোনালোকে যিবিলাক ইজি কুৱেশ্যন আছে, আপোনালোকে যিবিলাক ভালকৈ জানে, কনফাৰ্ম হয় যে এইটো কুৱেশ্যনৰ এইটো শুদ্ধ এনচাৰ হয়, তেনেকুৱা উত্তৰবিলাক আপোনালোকে ফাৰ্ষ্ট কৰিব। নেক্সট অলপমান মিডিয়াম টাইপৰ কুৱেশ্যনবিলাকত যাব। তাৰপিছত যিবিলাক হাৰ্ড বা নিউমাৰিকেল টাইপ কুৱেশ্যন আছে সেইবিলাকৰ লাষ্টত যাব। আপোনালোকে টাইমটো মেনেজমেণ্ট কৰি চলিব। 2 ঘণ্টাৰ এক্সাম হয়,
তো 11টাৰ পৰা 1টা বজালৈকে আছে। তো 2 ঘণ্টাৰ এক্সামত 100টা কুৱেশ্যন আছে। তো 120 মিনিট থাকিব। তো কুৱেশ্যন থাকিব 100টা। তো আপোনালোকে সেই হিচাপত এটা কুৱেশ্যনত 1 মিনিটকৈ সময় দিব লাগিব। তো তেনেকৈ কুৱেশ্যনবিলাক আপোনালোকে চাই ল'ব। তো কুৱেশ্যনৰ টাইম মেনেজমেণ্টটো বহুত ইম্পৰ্টেণ্ট হয়। যদি আপোনালোকৰ টাইম মেনেজমেণ্ট স্কিলটো বা টাইম মেনেজমেণ্ট কৰিব নোৱাৰে তেনেহ'লে কুৱেশ্যন এৰি থৈ আহিব লাগিব। তো এটা কুৱেশ্যনত 1 মিনিটকৈ দিলে 100 মিনিট, অৰ্থাৎ 1 ঘণ্টা 40 মিনিট আৰু 20 মিনিট সময় ৰৈ যাব। তো 20 মিনিট সময়তে আপোনালোকে এবাৰ চেক আউট কৰি ল'ব পাৰিব, নহ'লে যিবিলাক কুৱেশ্যন এৰি থৈ গৈছে সেইবিলাক আৰু এবাৰ ৰিপিটৰ কাৰণে চাব পাৰিব। তো এনেকুৱা নহয় যে প্ৰত্যেকটো কুৱেশ্যনতে 1 মিনিটকৈ লাগিব। কিছুমান কুৱেশ্যন আপোনালোকে দেখাৰ লগে লগে গম পাই যাব ইয়াৰে এনচাৰ এইটো হয়। তো সেইবিলাক কুৱেশ্যনত 5-10 ছেকেণ্ড সময়তে আপোনালোকে কৰিব পাৰিব। তো তেনেকৈ টাইমবিলাক মিলাই ল'ব। আৰু কি হয় বহুতে কুৱেশ্যন এৰি থৈ আহে, তো তেনেকুৱা একো ভুল নকৰিব। তো যিহেতু নিগেটিভ মাৰ্ক নাই সেইকাৰণে এটা কুৱেশ্যনো এৰি থৈ নাহিব। তো আপোনালোকে প্ৰথমতে যদি 70টা কুৱেশ্যন পুৰা শুদ্ধকৈ জানে বা 70টা কুৱেশ্যন হ'ল বাকী 30টা নাজানে, তো এটা আন্দাজ লগাই কিনে আপোনালোকে কুৱেশ্যনৰ এনচাৰখিনি কৰিব পাৰে। তো বা সেইকেইটা উত্তৰ এনে আপোনালোকে বহাই দিব আৰু কুৱেশ্যন এৰি থৈ নাহিব। 100টাৰ আউট অফ 100টাই আপোনালোকে কৰি থৈ আহিব। তো নাজানিলেও সেইটো কুৱেশ্যন এনে হ'লেও ৰাউণ্ড দি থৈ আহিব। যদি আপোনালোকে এটলিষ্ট 20টা কুৱেশ্যন নাজানে, তো 80টা আপোনালোকে নিজে কৰিলে, বাকী 20টা নাজানে, তো 20টাৰ ৰেণ্ডমলি এনচাৰ দি গ'ল। তো তাৰে হয়তো 5টা শুদ্ধ হৈ যাব পাৰে, কেতিয়াবা লাখ থাকিলে 10টাও তেনেকুৱা শুদ্ধ হৈ যাব পাৰে। তো এক্সট্ৰা নম্বৰ এনেকুৱা আপোনালোকৰ এড হৈ যাব পাৰে। তো ইয়াতে 1 মাৰ্কো বহুত মূল্যৱান হয়। তো 1 মাৰ্কৰ কাৰণেও এনেকুৱা বহুত কেণ্ডিডেট আছে যিয়ে চিট নাপায়। তো ইয়াতে আপোনালোকে মাৰ্কটো বা 1 মাৰ্ক বা 2 মাৰ্ক বহুত ইম্পৰ্টেণ্ট হৈ যায়। তো যদি আপোনালোকে 2025ত BSc নাৰ্ছিং বি ফাৰ্ম পেৰামেডিকেল কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজবিলাক লৈ ল'ব পাৰিব। তো ই বুকত 4000তকৈ অধিক MCQ উইথ এনচাৰ পাব। তো ইয়াতে আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ গ্ৰামাৰৰ MCQ কুৱেশ্যন পাব। অসমীয়া মাধ্যম বা ইংৰাজী মাধ্যম দুয়োটা মাধ্যমে উপলব্ধ আছে। আপোনালোকে যিটো মাধ্যম ল'ব খোজে সেইটো মাধ্যমে পাই যাব। তো ই বুকৰ প্ৰাইচ 149 আৰু মক টেষ্টৰ প্ৰাইচ 70। তো আপোনালোকে ই বুক আৰু মক টেষ্ট দুটা কম্বাইন কৰি ল'লে 199 হয়। তো যিবিলাক আগ্ৰহী কেণ্ডিডেট আছে তেওঁলোকে এই ই বুক কেইখন লৈ ল'ব পাৰিব। তো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, ডাইৰেক্ট ডেছক্ৰিপশ্যনৰ পৰা নহ'লে হোৱাটছএপত কণ্টেক্ট কৰি লৈ ল'ব পাৰিব। ডিছপ্লেত হোৱাটছএপ নম্বৰ দিয়া আছে, আপোনালোকে হোৱাটছএপত কণ্টেক্ট কৰি লৈ ল'ব। তো এতিয়া আমি এডমিট কাৰ্ডখনৰ ইনষ্ট্ৰাকশ্যন, ড্ৰেছ কোড এইবিলাক চাই লওঁ। তো বহুতে ড্ৰেছ কোডৰ কথা সোধে, তো ইয়াতে কোনো ধৰণৰ ড্ৰেছ কোড নাই। তো আপোনালোকে নৰ্মেল ড্ৰেছে পিন্ধি যাব আৰু আকৌ আপোনালোকে একদম ষ্টাইলিছ ছানগ্লাছ লগাই বা তেনেকৈ ৱাটছ পিন্ধি তেনেকৈ একদম হেভি ষ্টাইলত যাব নালাগে। জাষ্ট নৰ্মেল আপোনালোকে ড্ৰেছ পিন্ধি যাব। তো জোতা বা শ্বুজ এইবিলাকত এলাও আছে, তো আপোনালোকে এইবিলাক পিন্ধি যাব পাৰিব। তো এতিয়া এক্সামটো 8 জুন তাৰিখে আছে, 11টা বজাৰ পৰা 1টা বজালৈকে 2 ঘণ্টা সময়। তো ইয়াতে অলৰেডি কৈ দিলোঁ। দ্য OMR sheet content provision for answering 100 নং কুৱেশ্যন মাল্টিপল চইচ। তোমাৰ MCQ কুৱেশ্যন আহিব 100টা। তো 25টাকৈ ইয়াতে ভাগ থাকিব। 25টা কুৱেশ্যন ইংলিছৰ, তাৰপিছত কেমেষ্ট্ৰিৰ 25টা, ফিজিক্সৰ 25টা আৰু বায়'লজি বা মেথছৰ 25টা কুৱেশ্যন। নেক্সট ইয়াতে দিয়া আছে কেণ্ডিডেট আৰ ডাইৰেক্টেড টু এটেম্প ইংলিছ, ফিজিক্স এণ্ড কেমেষ্ট্ৰি কম্পালচৰি। তো এই তিনিটা ছাবজেক্ট আপোনালোকৰ কম্পালচৰি, বাকী এনি ওৱান বিটুইন বায়'লজি এণ্ড মেথামেটিক্স। তো আপোনালোকে মেথামেটিক্স বা বায়'লজিৰ কোনোবা এটা এটেম্প কৰিব লাগিব। তো আপোনালোকৰ ইয়াতে যিখন এডমিট কাৰ্ড আছে, এডমিট কাৰ্ডত ইয়াতে সেই ছাবজেক্টটো লিখাই আছে, ইয়াতে এপ্লাইড ছাবজেক্ট বুলি লিখা আছে, তো বায়'লজি। তো আপোনালোকে সেইটো এটেম্প কৰিব। এতিয়া ইনষ্ট্ৰাকশ্যন, ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন ফৰ কেণ্ডিডেট। তো কেণ্ডিডেটৰ কাৰণে ইয়াতে 23টা ইনষ্ট্ৰাকশ্যন দিয়া আছে। তো ইয়াতে ইনষ্ট্ৰাকশ্যন কিছুমান চিমিলাৰে আছে। তো আমি ইনষ্ট্ৰাকশ্যনকেইটা আপোনালোক কৈ দিওঁ। তো প্ৰথমটো আপোনালোকে কি নিব লাগিব? অনলি এডমিট কাৰ্ড। তো বহুতে সোধে যে এডমিট কাৰ্ড কেইখন নিব লাগে। তো নৰ্মেলি এডমিট কাৰ্ড এখনেই নিব লাগে, কিন্তু মই ছাজেষ্ট কৰিম 2খন নিব লাগিব, 2খন লৈ যাব। এনে এখনেই এডমিট কাৰ্ড লাগিব, কিন্তু আপোনালোকক 2খন এডমিট কাৰ্ড নিব দিয়াৰ কাৰণটো হৈছে ছাপ'জ কিবা কাৰণত এডমিট কাৰ্ড এখন আপোনালোকৰ এডমিট কাৰ্ড কিবা কাৰণত পানী পৰিলে বা কিবা নষ্ট হৈ গ'ল, তো 2খন এডমিট কাৰ্ড নিলে কি হ'ব, প্ৰথম এডমিট কাৰ্ডখন কিবা কাৰণত বেয়া হৈ গ'ল, তো আপোনালোকে ছেকেণ্ড এডমিট কাৰ্ডখন ইউজ কৰিব পাৰিব। তো 2 নম্বৰ এডমিট কাৰ্ডখন আপোনালোকৰ বেকআপ অপশ্যন হিচাপে ৰাখি থৈ দিব। তো এডমিট কাৰ্ডখন বহুতে কালাৰৰ কথা সোধে, তো কি আপোনালোকে ব্লেক এণ্ড হোৱাইট নিব লাগিব নে কালাৰ প্ৰিণ্ট? তো মইতো আপোনালোকক কালাৰ প্ৰিণ্টৰ কথাই ছাজেষ্ট কৰিম। তো আপোনালোকে কালাৰ প্ৰিণ্ট 2 কপি এডমিট কাৰ্ড লৈ যাব। এনে 1 কপিয়ে লাগে, কিন্তু মোৰ ছাজেশ্যন এইটো।
তো এক্সপিৰিয়েঞ্চৰ পৰা বা কিছুমান প্ৰব্লেম দেখা যায় সেইকাৰণে 2 কপি লৈ যাব। তো এডমিট কাৰ্ড হৈ গ'ল। এডমিট কাৰ্ডৰ লগত আৰু কিনিব লাগিব, তো ইয়াতে মেনশ্যন কৰি দিছে ব্লেক বল পেন। তো কলা কলম এটা লৈ যাব লাগিব আপোনালোকে, এটা দুটা যিমান লয়, তো কলা কলম আপোনালোকক লাগিব। আপোনালোকে দুটা কলমে লৈ যাব, নীলা কলমো লৈ যাব, কলা কলমো লাগিব, কিন্তু মেইনলি কলা কলমৰ কথা মেনশ্যন আছে। নেক্সট ফটো আইডি, তো ফটো আইডিটো অৰিজিনেল লাগিব। তো যিটো ফটো আইডি আছে সেইটো অৰিজিনেলখন লাগিব। আপোনালোকে এখনেই লাগে, কিন্তু মই সেইটোতো দুখনেই ছাজেষ্ট কৰিম। আপোনালোকে আধাৰ কাৰ্ড হৈ গ'ল, পান কাৰ্ড হৈ গ'ল, মেট্ৰিকৰ যিখন এডমিট কাৰ্ড, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এখন লৈ যাব পাৰিব। তো ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ যিকোনো এখন হ'লেই হয়, কিন্তু দুখনেই ছাজেষ্ট কৰিম। তো আপোনালোকৰ এখনত কিবা প্ৰব্লেম হ'লে তো 2 নম্বৰখন ইউজ কৰিব পাৰিব, সেইকাৰণে দুখনেই ছাজেষ্ট কৰিম। তো বেকআপ অপশ্যন এটা আপোনালোকে ৰাখি থৈ দিব লাগে। লাইক ইয়াতে এক্সামৰ ক্ষেত্ৰতে কওঁ, আপোনালোকে যদি ফাৰ্ষ্ট অপশ্যনত বি ফাৰ্ম ৰাখিছে, কিবা কাৰণত বি ফাৰ্ম নাপালে, তেতিয়া আপোনালোকে ডি ফাৰ্ম নহ'লে কিবা বেলেগ ডিগ্ৰী কোৰ্চ বা BSc মেডিকেল টেকনলজি, BSc নাৰ্ছিং এইবিলাক কোৰ্চ এইবিলাকৰ বেকআপ অপশ্যনত ৰাখি থৈ দিব পাৰে। তো আপোনালোকে বেকআপ অপশ্যনটো কিয় ৰাখিব লাগে, তো চিটটোতো পালে ভালে, যদি নাপায়, ছাপ'জ কিবা কাৰণত নাপায়, যিহেতু কেণ্ডিডেটৰ সংখ্যা বহুতেই বেছি, তেতিয়া নাপালে বেকআপ অপশ্যনটো সেইকাৰণে আপোনালোকে ৰাখি থৈ দিব লাগিব। তো আপোনালোকৰ কিতাপ হওক, বেগ হওক এক্সাম হলৰ ভিতৰত নিব নিদিয়ে। তো ইয়াতে ব্লুটুথ হেডফোন, তাৰপিছত মোবাইল, পেপাৰ, তো আপোনালোকে কুৱেশ্যনৰ কিছুমান কেলকুলেশ্যন কৰিবৰ কাৰণে যদি পেপাৰ নিম বুলি ভাবিছে, তো সেইটোও তাত এলাউ নাই। তো কুৱেশ্যন যিখন বুকলেট কুৱেশ্যন আছে, কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰখনৰ পাছত ফালে আপোনালোকে কিছুমান স্পেচ পাব, সেই স্পেচত কৰিব পাৰিব। তো সেই স্পেচতে কিছুমান কেলকুলেশ্যন থাকিলে সেইবিলাক কৰি ল'ব পাৰিব। তো এক্সাম হলৰ ভিতৰত মোবাইল ফোন, স্মাৰ্ট ৱাটচ, ব্লুটুথ, কেলকুলেটৰ আৰু এনি গেজেট এইবিলাক একো এলাউ নাই। আৰু থাৰ্ড পইণ্টটো আপোনালোকৰ বেগ, কিতাপ এইবিলাক এক্সাম হলৰ বাহিৰত ৰাখিব লাগিব। এইটো আপোনালোকৰ নিজা ৰিক্সত ৰাখিব লাগিব। তো নেক্সট 4 নম্বৰটো আপোনালোকক কৈ দিলোঁ। তো প্ৰতিটো কুৱেশ্যনতে মাত্ৰ এটাই ডাৰ্ক চাৰ্কল দিব, তো ব্লেক পেনেৰে দিব লাগিব। তো আপোনালোকে এক্সাম হলৰ আগত ওলাই আহিব নোৱাৰিব। তো এক্সাম শেষ হোৱাৰ আগতে আপোনালোকে এক্সাম হলৰ পৰা আহিব নোৱাৰে। তো আপোনালোকে মাষ্ট বি 2 ঘণ্টা আপোনালোকে থাকিবই লাগিব। তো বাথৰুমত যাব দিব বাৰু, তো কিন্তু আপোনালোকে এক্সাম হলত 2 ঘণ্টাৰ পাছতে ওলাই আহিব পাৰিব। তো কিছুমানৰ 1 ঘণ্টাত হৈয়ে গ'ল এক্সাম, তেতিয়া মানে ওলাই আহিব নোৱাৰে। তো 2 ঘণ্টা থাকিব লাগিব। যেতিয়া মানে আপোনালোকৰ সকলোৰে OMR এইখন নিয়া হ'ব, OMR নিয়াৰ পিছত ইনভিজিলেটৰে সকলোবিলাক চেক কৰি ল'ব। তো OMR হওক, কুৱেশ্যন পেপাৰ সকলোবিলাক ঠিকে আছে নে নাই, তো চাইন টাইন কৰিছে নাই, এইবিলাক চেক কৰি ল'ব, তাৰপিছতে আপোনালোকক আহিব দিব। নেক্সট 6 নম্বৰ, তো যিবিলাক আপোনালোকৰ ৰোল নাম আছে, কুৱেশ্যন বুকলেট নম্বৰ আছে, তো এই সকলোবিলাক ভালকৈ শুদ্ধকৈ ফিল আপ কৰিব। তো আপোনালোকৰ এডমিট কাৰ্ডখন, এইটো বহুতে ইম্পৰ্টেণ্ট পইণ্ট হয়। দিছ এডমিট কাৰ্ড ইজ টু বি ৰিটেন বাই ইউ আনটিল দ্য এডমিশ্যন প্ৰচেছ ইজ অভাৰ। তো বহুতে এক্সাম শেষ হোৱাৰ পিছত এডমিট কাৰ্ডখন, যিখন এক্সামত চাইন থাকে, এইখন বহুতে পেলাই দিয়ে। তো সেনেকুৱা আপোনালোকে কোনো ধৰণৰ কাম নকৰিব। তো যেতিয়ালৈকে এডমিশ্যন কমপ্লিট নহয়, তেতিয়ালৈকে আপোনালোকৰ এডমিট কাৰ্ডখন ৰাখি থৈ দিব। তো ইমানকেইখন ডকুমেণ্ট ৰাখি থৈ দিয়ে। এডমিট কাৰ্ডখন ফটো বা ইয়াৰে জেৰক্স কৰি থৈ দিব, যিখন মানে চাইন থকা আছে আৰু, তো চাইন থকাখন আপোনালোকে ফটো কপি কৰি থৈ দিব আৰু জেৰক্স কৰি থৈ দিব। তো আপোনালোকে এক্সাম হলত 30 মিনিট আগতে পোৱাকৈ আহিব। তো হয়তো জাম হ'ব পাৰে বা কিবা অসুবিধা হ'ব পাৰে, সেইকাৰণে যিমান পাৰে সিমান সোনকালে আহিব ট্ৰাই কৰক। তো পাৰিলে 1 ঘণ্টামান আগতে আহিবলৈ ট্ৰাই কৰিব। নেক্সট কুৱেশ্যন, ইয়াতে যিটো 9 নম্বৰ পইণ্ট আছে, আপোনালোকৰ এক্সাম হলত যিখন ডোৰ আছে সেইখন 30 মিনিট আগতে খুলিব। আৰু ইয়াতে এইবাৰ এটা পইণ্ট দিছে বাৰু, নো কেণ্ডিডেট শ্বেল বি এলাউড টু এণ্টাৰ এক্সামিনেশ্যন হল 15 মিনিটছ আফটাৰ এক্সামিনেশ্যন। মানে এক্সাম হোৱাৰ 15 মিনিট পাছলৈকেও আপোনালোকে এণ্ট্ৰি ল'ব পাৰিব। তো এনেকুৱা নকৰিব যে এক্সাম ষ্টাৰ্ট হোৱাৰ পিছত গৈ পাইছে, তো 15 মিনিটলৈকে এলাউ থাকিব, কিন্তু আপোনালোকে এক্সাম ষ্টাৰ্ট হোৱাৰ আধা ঘণ্টা আগতে পাই যাব লাগিব। তো 15 মিনিটলৈকেতো আপোনালোকক ইয়াতে মেনশ্যন থকা মতে এলাউড টু এণ্টাৰ এক্সামিনেশ্যন হল 15 মিনিটছ আফটাৰ দ্য কমেন্সমেণ্ট অফ দ্য এক্সামিনেশ্যন ইন ইচ শিফ্ট। তো আপোনালোকে 15 মিনিট পাছত এলাউ কৰিলেও আপোনালোকে 30 মিনিট আগতে পোৱাকৈ আহি যাব। তাৰপিছত 10 নম্বৰ পইণ্ট, এ কেণ্ডিডেট মাষ্ট চিট ইন হিজ হাৰ এলটেড চিট অনলি। তো আপোনালোকৰ সকলোৰে চিটবিলাক তাত চিট মাৰি দিব, সেই চিট মতে বহিব লাগিব। তো চিট প্লেন থাকিব, সেই চিট প্লেন মতে বহিব লাগিব। তো নেক্সট যিটো 11 নম্বৰ পইণ্ট আছে, সেইটো হৈছে
During examination, candidates are required to put his or her full signature on his admit card and attendance sheet, as well as a fixed thumb impression on the admit card. তো যি আপোনালোকৰ থাম ইমপ্ৰেশ্যন আছে তো থাম ইমপ্ৰেশ্যনটো ইয়াতে ক'ত দিব লাগিব তলৰ ফালে আছে তো বহুতে সোধে যে এই পেজটো লাগিব নে নাই তো ইয়াৰে যিটো থাম ইমপ্ৰেশ্যন চিগনেচাৰ আছে এই পেজটো ইম্পৰ্টেণ্ট হয় তো আপোনালোকৰ দুটা পেজ হ'লে দুটা পেজে আপোনালোকে জেৰক্স কৰি লৈ যাব লাগিব তো এটা পেজ হ'লেতো এটা পেজতে আৰু দুটা পেজ হ'লে এইখিনি আপোনালোকৰ লাগিব তো এডমিট কাৰ্ডত এইখিনি লাগিব তো ইয়াতে যিটো চিগনেচাৰ আছে বা ইয়াতে থাম ইমপ্ৰেশ্যন ইনভিজিলেটৰৰ চাইন এইটো এক্সাম হলত কৰিব লাগিব তো এক্সাম হলত ইনভিজিলেটৰ আহিব আপোনালোকৰ এডমিট কাৰ্ডখন চেক কৰিব তো তেওঁলোকে এটেণ্ডেঞ্চ চিট দিব তাত আপোনালোকে চাইন কৰিব লাগিব তাৰপিছত আপোনালোকৰ ইয়াতে ইনভিজিলেটৰৰ আগতে থাম ইমপ্ৰেশ্যন কৰিব লাগিব চিগনেচাৰ মাৰিব লাগিব আৰু ইনভিজিলেটৰে চাইন মাৰি দিব তো এইখিনি এক্সামিনেশ্যন হলতে লাগিব নেক্সট পইণ্ট candidate must bring their own black dot pen আপোনালোকৰ নিজৰ কলমটো নিজে লৈ যাব আপোনালোকৰ কলম বেলেগে থৰি না দিব তো নিজৰ কলমটো নিজে লৈ যাব লাগিব নেক্সট পইণ্টটো দিয়া আছে নো ৰিপ্লেচমেণ্ট অফ OMR এনচাৰ শ্বীট তো আপোনালোকৰ OMR এনচাৰ শ্বীটটো ৰিপ্লেচ বা চেঞ্জ কৰি দিয়া নহয় তো আপোনালোকৰ যি নষ্ট হয় বা কিবা কাৰণত ভুল হ'ল তেতিয়াহ'লে ইয়াৰ কাৰণে আপোনালোকে নিজে দায়ী হ'ব তো তাৰপিছত আপোনালোকৰ প্ৰব্লেম হৈ যাব সেইকাৰণে আপোনালোকে ফিল আপ কৰোঁতে ভালকৈ চাই চিন্তি ফিল আপ কৰিব তো নেক্সট পইণ্টকেইটা মোবাইল ফোন ইলেক্ট্ৰিক বা কেলকুলেটৰ এইবিলাক দিয়া নহয় নেক্সট 16 নম্বৰটো তো বহুত কেণ্ডিডেটে কাষৰ ষ্টুডেণ্টজনক সুধিব বিচাৰে তো এইবিলাক বা আপোনালোকে চিটিং টিটিং কৰিলে আপোনালোকৰ কেঞ্চেল কৰি দিব তো ডাইৰেক্টলি আপোনালোকৰ ৰিজেক্ট হৈ যাব তো এইবিলাক নকৰিব কাৰণ আপোনালোকৰ কুৱেশ্যন আপোনাৰ যিটো কুৱেশ্যন আছে কাষৰ কেণ্ডিডেটৰ কুৱেশ্যন সেইটো 10 নম্বৰটো থাকিব 20 নম্বৰটো থাকিব পাৰে 25 নম্বৰটো থাকিব পাৰে বা আপোনালোকৰ ফাৰ্ষ্ট ছেকশ্যনটোত ফিজিক্স থাকিলে কাষৰ ল'ৰাজনৰ 4 নম্বৰ ছেকশ্যনত ফিজিক্স থাকিব পাৰে তো সেনেকুৱা হয় তো সেইকাৰণে নিজৰ কুৱেশ্যন পেপাৰখন নিজে সলভ কৰিব ট্ৰাই কৰিব নেক্সট নো ইৰেজাৰ তো আপোনালোকে ৰাবাৰ হওক এইবিলাক ইউজ নকৰিব কিবা মিষ্টেক হ'লে শুদ্ধ কৰিব পাৰে কাৰণে তো নেক্সট ষ্ট্ৰিক্ট এণ্টি চিটিং ৰুল তো চিটিং কৰিলে আপোনালোকক এক্সপেল কৰি দিয়া হ'ব তো নেক্সট বহুতে সোধে যে কুৱেশ্যন পেপাৰখন আনিব দিয়ে নে নাই ইয়াতে 21 নম্বৰ পইণ্টত স্পষ্ট ভাষাত মেনশ্যনে আছে তো আৰু বাকী এটা পইণ্ট কৈ দিওঁ তো বহুতে ভিডিঅ'বিলাক বনাওঁতে সোধে যে কুৱেশ্যন পেপাৰবিলাক বা ক'ত পাওঁ তো আমি ভিডিঅ'বিলাকত কৈ দিওঁ মেমৰি বেছ বুলি তো যিহেতু SSC পেপাৰ আনিব নিদিয়ে চ' আমাৰ তাত মেমৰি বেছ কুৱেশ্যন তো মেমৰি বেছ কুৱেশ্যন কেনেকৈ তো ষ্টুডেণ্টবিলাকে এক্সাম দিব এক্সাম দিয়াৰ পিছত কিছুমান কুৱেশ্যন মনত থাকিব তো এনেকুৱা নহয় যে এটা ষ্টুডেণ্টৰ 100টা কুৱেশ্যন মনত থাকিব তো এটা ষ্টুডেণ্টৰ 5ৰ পৰা 10টা কুৱেশ্যন মনত থাকিলেও আমাক চেণ্ড কৰি দিয়ে তো তাৰে বেচিছত আমি কুৱেশ্যনবিলাক দি দিওঁ তো মেমৰি বেছ কুৱেশ্যন হিচাপে ইউটিউবতে দি দিওঁ বা আপোনালোকক জনাই দিওঁ তো আপোনালোকক যেতিয়া এক্সাম দিব এক্সাম দিয়াৰ পিছত কিছুমান কুৱেশ্যন আপোনালোকৰ মনত থাকিব তো সেই কুৱেশ্যনবিলাক আমাৰ তাতে পঠাই দিব তো আমাৰ হোৱাটছআপ নম্বৰ দিয়ে আছে হোৱাটছআপ নম্বৰ পঠাই দিব তো ইয়াতে দিয়া আছে মাষ্ট ছাবমিট বোথ কুৱেশ্যন বুকলেট যিখন কুৱেশ্যন পেপাৰ আছে কুৱেশ্যন পেপাৰখন আৰু OMR শ্বীট দুখন আপোনালোকে ইনভিজিলেটৰক বা ইনচাৰ্জক আপোনালোকে জমা দি দিব লাগিব তো কুৱেশ্যন পেপাৰখন আপোনালোকে লৈ আহিব নোৱাৰে OMR শ্বীট আৰু কুৱেশ্যন পেপাৰখন আপোনালোকে জমা দিব লাগিব কিন্তু আপোনালোকে যিখন এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডখন আপোনালোকে লৈ আহিব লাগিব তো এডমিট কাৰ্ডখন আপোনালোকৰ নিজৰ তাতে ৰাখিব লাগিব কাৰণ কাউন্সেলিং হৈ গ'ল এডমিশ্যন হৈ গ'ল এইবিলাকত এডমিট কাৰ্ডখন আপোনালোকৰ চেক হ'ব নেক্সট ইয়াতে 22 পইণ্ট দ্য ডিচিশ্যন অফ দ্য শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স গুৱাহাটী উইথ ৰিগাৰ্ড টু কণ্ডাক্ট অফ দ্য এক্সামিনেশ্যন শ্বেল বি ফাইনেল এণ্ড বাইণ্ডিং দ্য কেণ্ডিডেট তো SSC যি ডিচিশ্যন লয় সেইটো ডিচিশ্যনে শুদ্ধ হ'ব তো SSC ডিচিশ্যনবিলাক আপোনালোকে মানি চলিব লাগিব তো নেক্সট 23 পইণ্ট candidates will not be allowed to go to toilet within first hour of মানে প্ৰথম ঘণ্টাটোত আপোনালোকে টয়লেট যাব নোৱাৰে আৰু এক্সাম হৈছে 2 ঘণ্টাৰ এক্সাম ইয়াতে 2 নম্বৰ পইণ্ট আপোনালোকে চাই লওক নেক্সট ডিউৰিং লাষ্ট 1 hour of the examination মানে প্ৰথম আৱাৰটোত আপোনালোকে টয়লেটত যাব নোৱাৰে আৰু যিটো লাষ্ট আৱাৰ আছে সেইটো আৱাৰটো টয়লেটত যাব নোৱাৰে
তো দ্যাট মিনছ আপোনালোকে টয়লেটত যাবই নোৱাৰে। এনেকুৱা নহয় বাৰু, টয়লেটত যাব দিব, কিন্তু ইয়াতে ইনষ্ট্ৰাকশ্যনটোত কিবা এটা গণ্ডগোল লাগিব পাৰে। তো যদি এইটো পইণ্টত কিবা খেলি মেলি হৈছে আপোনালোকে জনাবচোন। তো এইটো পইণ্টৰ বিষয়ে আপোনালোকে কি বুজি পালে? মইতো একো বুজি পোৱা নাই। তো আপোনালোকে এইটো পইণ্টৰ বিষয়ে বুজাই দিব, বুজি পাইছে এইটো কৈ দিব। তো এতিয়া কিছুমান আৰু আপোনালোকক এক্সাম ডে ষ্ট্ৰেটেজি ক'ম। তো এইবিলাক ইউজুৱেলি বহুতে নকয়। তো আপোনালোকক নাইট বিফৰ এক্সাম, তো এক্সামৰ আগৰ দিনা আপোনালোকে কি কৰিব? তো 7 পৰা 8 ঘণ্টা সময় আপোনালোকে ভালকৈ শুই ল'ব। তো আপোনালোকৰ যিটো টোপনি আছে সেই টোপনিটো ভালকৈ পূৰা মাৰি ল'ব, ফ্ৰেছ হৈ ল'ব। তো যদি আপোনালোকৰ টোপনিটো সম্পূৰ্ণকৈ নহয়, তেনেহ'লে আপোনালোকৰ হেডেক হ'ব পাৰে, তো গা কেম্বা লাগিব পাৰে। সেইকাৰণে আপোনালোকে যিটো টোপনি আছে একদম ফ্ৰেছলি মানে টোপনিটো ডিপলি টোপনি যাব, তো যাতে টোপনিটো ভাল হয়। তো ফ্ৰেছ মাইণ্ড থাকিলে আপোনালোকৰ ফ্ৰেছ লাগি থাকিব। তো আপোনালোকে এক্সামৰ আগৰ দিনাই আপোনালোকৰ এডমিট কাৰ্ডখন পেক কৰি ৰাখিব। তো 2-3টা কলা কলম পেক কৰি ৰাখিব। নেক্সট ID প্ৰুফ, আৰু আপোনালোকে পানীৰ বটল নিব পাৰিব। তো পানীৰ বটল এটা, হাফ লিটাৰ বা 1 লিটাৰৰ পানীৰ বটল এটা লৈ ল'ব, কাৰণ 2 ঘণ্টাৰ ফলত আপোনালোকৰ পানীৰ পিয়াহ লাগিব পাৰে। তো পানী আপোনালোকৰ বটলটো ৰাখি দিব, তো পানীটো আপোনালোকে লৈ যাব পাৰিব। এইটো আপোনালোকে বেগ নিলে বা মোবাইল নিলে আপোনালোকৰ ফেমিলিৰ কোনোবা গ'লে তেওঁৰ হাতত জমা দি দিব। তো এইখিনি এক্সামৰ আগৰ দিনাৰ কথা। তো এক্সামৰ দিনা আপোনালোকে ৰাতিপুৱা সোনকালে উঠিব। তো সোনকালে উঠি অলপমান মাইণ্ডটো ফ্ৰেছ হৈ ল'ব। তাৰপিছত ব্ৰেকফাষ্টটো আপোনালোকে লাইট ব্ৰেকফাষ্ট কৰিব, একদম হেভি মানে খানা নাখাব, কাৰণ পেটৰ গণ্ডগোল হ'ব পাৰে। সেইকাৰণে আপোনালোকে লাইট ব্ৰেকফাষ্টটো কৰিব। তো লাইট ব্ৰেকফাষ্ট কৰি কিনে আপোনালোকে এক্সাম হলত যাব। তো এক্সাম হলত প্ৰায় 30 মিনিটতকৈ 30 to 45 মিনিট আগতে এক্সাম হল পোৱাকৈ যাব। নেক্সট এক্সাম ষ্টাৰ্ট হোৱাৰ আগত তো আপোনালোকক যিখন OMR চিট দিব বা কুৱেশ্যন বুকলেট দিব, এই সকলোবিলাক ভালকৈ ফিল আপ কৰিব। তো নেক্সট আপোনালোকৰ মাইণ্ডটো অলপমান শান্ত কৰিব আৰু ভালকৈ উশাহ ল'ব। নেক্সট এক্সামৰ সময়ত তো বহুতে এক্সামৰ পেপাৰখন দেখা পায়, কেতিয়াবা বহুত ষ্ট্ৰেছ লৈ লয় বা টেনশ্যন লৈ লয়। তো তেনেকুৱা নকৰিব। তো যিমানে টেনশ্যন ল'ব সেইপিনে আপোনালোকে কুৱেশ্যনবিলাক পাহৰি যাব। প্ৰথমতে আপোনালোকে শান্ত হৈ ল'ব, শান্ত হৈ কিনে অলপমান ভাবি ল'ব। ভাবি লোৱাৰ পিছত আপোনালোকে কুৱেশ্যনবিলাক গোটেইবিলাক এনেকৈ ওপৰে চাই ল'ব। নেক্সট তাৰপিছত প্ৰথমতে যিবিলাক ইজি কুৱেশ্যন আছে সেইবিলাক কুৱেশ্যন আপোনালোকে ষ্টাৰ্ট কৰিব। তো যিবিলাক আপোনালোকে চিয়ৰ নহয় সেইবিলাক প্ৰথমতে স্কিপ কৰি দিব। তো পাছতে সেইবিলাক কৰিব, প্ৰথমতে স্কিপ কৰি দিব। বাকী আপোনালোকক ক'লোৱে, তো কুৱেশ্যনবিলাকক প্ৰায় 1 মিনিট সময় দিব। নেক্সট আপোনালোকৰ আফটাৰ এক্সাম তো ছাবমিট বোথ কুৱেশ্যন পেপাৰ আৰু যিখন OMR চিট আছে ছাবমিট কৰি দিব। তাৰপিছত আপোনালোকে ঘৰত আহি শুই থাকিব। আৰু যিবিলাকে নেক্সট বেলেগ এণ্ট্ৰেন্স এক্সাম লাইক BSc নাৰ্ছিং, তাৰপিছত আহি গ'ল পেৰামেডিকেল এক্সাম দিব, সেইসকলে যদি ডি ফাৰ্মৰ এক্সাম দিয়ে, তো তেওঁলোকে নিশ্চয় গম পাব এক্সামৰ কুৱেশ্যন পেটাৰ্ণ কেনেকুৱা হয়। তো তেওঁলোকে এইবিলাকৰ ধৰণে নেক্সট এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব। তো বাকী এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো সকলোবিলাক কেণ্ডিডেটকে মোৰ ফালৰ পৰা বা অসম ফিচাৰৰ ফালৰ পৰা তো শুভেচ্ছা থাকিল। তো এক্সামটো ভালকৈ দিব। আপোনালোকে পেপাৰখন চাই ভয় নকৰিব, পেপাৰে আপোনালোকক চাই ভয় কৰিব লাগিব, সেনেকৈ। তো ইয়াত এটা ডাইলগ মনত পৰিছে, তো জিতনে কা মজা তাবিয়াতে জাব লোক আপকা হাৰ কা ইন্তজাৰ কৰে। তেওঁলোকক দেখাই দিয়ক যে আপোনালোকে কি কৰিব পাৰে। তো এই ভিডিঅ'টোত এইখিনিয়ে আছিল আৰু। তো ভিডিঅ'টো 20 পৰা 25 মিনিট সময় হৈ গ'ল। তো যিবিলাকে ইয়ালৈকে চাইছে তেওঁলোকক বহুতে ধন্যবাদ। তো আপোনালোকে আমাৰ হোৱাটছআপৰ টেলিগ্ৰাম গ্ৰুপত জনাই দিব। ধন্যবাদ।